একদম সিম্পল ৰেমেডি, টকা খৰচ পইচা খৰচ নোহোৱা ৰেমেডি। এই ল'ৰাটো যেতিয়া বহি থাকিব তাত এখন ফটো ক্লিক কৰক। আচ্ছা, ফটো এখন ল'ৰা বা ছোৱালীটোৱে বহি থকা টেবুলৰ সৈতে মানে বহি থকা ফটো এখন আপুনি ক্লিক কৰক আৰু সেই ফটোখন আনি আপোনাৰ সেই জেগাডোখৰত দ্য প্লেচ বিটুইন সাউথ ৱেষ্ট এণ্ড ৱেষ্ট, তাৰ মাজত আপুনি ফটোখন লগাই দিয়ে, ল'ৰা ছোৱালী পঢ়া আৰম্ভ কৰিব। শনিক কেনেকে ঠিকে ৰাখিব পাৰি? মই চিম্পল এটা লাইনত কম যে শনি মানে মানি। হয় নেকি? শনি মানে মানি 100% মই গেৰাণ্টি সহকাৰে ক'লো, যাৰ শনি বেয়া বা পীড়িত তেওঁ কিবা এটা কাম কৰিব আৰম্ভ কৰিব, বাধা আহি যাব, কৰিব নোৱাৰিব, কৰিবলৈ যাব আধাতে ঘূৰি আহিব লাগিব, কামটো নহ'ব, বাৰে বাৰে ইণ্টাৰভিউ দিব, ৰখি যাব। অকণমানৰ কাৰণে চাব, আমাৰ ওচৰত ফোন আহে, অকণমানৰ কাৰণে পাছ কৰিব নোৱাৰে। পঢ়া শুনা যিসকল ল'ৰা ছোৱালীয়ে ধৰক পঢ়া শুনা কৰি আছে, পঢ়া শুনাৰ ক্ষেত্ৰত আমি দুটা কাম কৰিব পাৰোঁ। প্ৰথম কামটো হৈছে, যদি পাৰি আমি ষ্টুডেণ্টৰ ল'ৰা ছোৱালীৰ টেবুলখন এটা ডাইৰেকশ্যন আছে, সেই ডাইৰেকশ্যনটো হৈছে সাউথ ৱেষ্ট আৰু ৱেষ্ট। সাউথ ৱেষ্ট আৰু ৱেষ্টৰ মাজৰ যিখন জেগা, মই অলৰেডি আপোনাক কৈছো যে 16টা দিশ। এতিয়া মই নামটো কৈ দিয়াৰ লগে লগে হয়তো মানুহে বুজি নাপাব, কিন্তু টেন্টেটিভলি যদি সাউথ ৱেষ্ট মানে হৈছে আমাৰ ঘৰৰ চেণ্টাৰৰ পৰা 270 ডিগ্ৰী, 270 ডিগ্ৰীটো হৈছে প্ৰপাৰ ৱেষ্ট, 360 ডিগ্ৰী টোটেল। তো সাউথ ৱেষ্ট আৰু ৱেষ্টৰ মাজৰ যিখন জেগা, সেই জেগাত যদি ল'ৰা ছোৱালী পঢ়ে তেতিয়াহ'লে পঢ়িব, কাৰণ সেই জেগাডোখৰ যে ষ্টাডি, প্ৰতিটো দিশৰে আমাৰ একোটা এট্ৰিবিউট আছে। যেনেকে মই অলৰেডি আপোনাক ক'লো, সাউথ ৱেষ্ট মানে হৈছে ৰিলেশ্যনশ্বিপ, সাউথ ৱেষ্ট মানে হৈছে ষ্টেবিলিটি। তো সেই জেগাটোত যদি আমি ল'ৰা ছোৱালী পঢ়াওঁ বা বহাওঁ, এইটো বাস্তু ৰেমেডি, তো তেতিয়া সেই নপঢ়া ল'ৰা ছোৱালী পঢ়া আৰম্ভ কৰিব প্ৰথম। দ্বিতীয় কথাটো হৈছে, চাব লাগে যে আমি যদি সেইটো কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ টেবুলখন আমি নৰ্থতে লগাওঁ নাইবা আমি ইষ্টতে লগাওঁ। ঘৰৰ নৰ্থতো লগাব পাৰোঁ, ইষ্টতো লগাব পাৰোঁ, নৰ্থ ইষ্টটো বেষ্ট, নৰ্থ ইষ্টতো দিব পাৰোঁ। তো তেতিয়া আপুনি এটা ৰেমেডি কৰিব যে ল'ৰাটোৱে একদম সিম্পল ৰেমেডি, টকা খৰচ পইচা খৰচ নোহোৱা ৰেমেডি। এই ল'ৰাটো যেতিয়া বহি থাকিব তাত এখন ফটো ক্লিক কৰক। ফটো এখন ল'ৰা বা ছোৱালীটোৱে বহি থকা টেবুলৰ সৈতে মানে বহি থকা ফটো এখন আপুনি ক্লিক কৰক আৰু সেই ফটোখন আনি আপোনাৰ সেই জেগাডোখৰত দ্য প্লেচ বিটুইন সাউথ ৱেষ্ট এণ্ড ৱেষ্ট, তাৰ মাজত আপুনি ফটোখন লগাই দিয়ে, ল'ৰা ছোৱালী পঢ়া আৰম্ভ কৰিব। এনেকুৱা চিম্পল হাজাৰ ৰেমেডি আছে যিটো মই কৰোঁ। আৰু ধৰক এইবিলাক যে গ্ৰহৰ দুখ হয়, ধৰক ৰাহুৰ প্ৰভাৱ, শনিৰ প্ৰভাৱ, বৰ্তমান সময়ততো শনিৰ কথা খুব চলে, যে শনিৰ প্ৰভাৱৰ কাৰণে আমুকটো নহ'ল, শনি বেয়া কাৰণে তামুকটো নহ'ল, আমুকটো হ'ল শনি বেয়া কাৰণে। শনিক কেনেকে ঠিকে ৰাখিব পাৰি? মই চিম্পল এটা লাইনত কম যে শনি মানে মানি। হয় নেকি? শনি মানে মানি। আমি ভুল কৰোঁ যে বৃহস্পতি আমাক ভাবোঁ আমি পইচা দিব বুলি, কেতিয়া নহয়। আটাইতকৈ যদি পইচা দিয়া প্লেনেটটো আছে শনি, আটাইতকৈ যদি পইচা দিয়া প্লেনেটটো আছে ৰাহু। আৰু এটা কথা কয়, মই ৱৰ্ডটো অকণ বেলেগকে কৈছোঁ, জ্যোতিষৰ ভাষা নহয় এইটো, মানুহে কয় ন এছ কৰা বুলি, যে পুৰা এছ কৰিছে, কেতু যাৰ ষ্ট্ৰং তামাম এছ কৰিব পাৰে। তো শনি মানে হৈছে ডিলে, শনি মানে হৈছে হাৰ্ডি প্ৰব্লেম, মানে জইণ্ট পেইন, আপোনাৰ বিষ, তেনেকুৱা ধৰণৰ। শনি মানে হৈছে পেটৰ প্ৰব্লেম, ঠিক আছে। কিন্তু শনি যদি আমাৰ কুণ্ডলীখনত প্ৰপাৰ জেগাটোত বহে, ভাল জেগাত যদি বহে, গ্ৰহৰ দুটা বস্তু উচ্চ নিচ, সাধাৰণ মানুহে হয়তো দৰ্শকসকলে আমাৰ বুজি নাপাব, হয়, কিন্তু কথাটো হ'ল যদি প্ৰপাৰ জেগাত বহে, সেই শনিয়ে আপোনাৰ কৰবাৰ পৰা আপোনাক কৰবাত উঠাই দিব। এতিয়া মানুহে ভয় খায় শনিৰ সাড়ে সাতি, ৰিল নাইবা ভিডিঅ' চাই, মোৰ ভিডিঅ'টো মই কওঁ ৰেমেডি নকৰিব, বহুতে জধে মধে টেন্টেটিভ, মই যিবিলাক ক'লো দিজ আৰ টেন্টেটিভ, দিজ আৰ নৰ্মেল, যিটোৰ কোনো বেক তাৰমানে ফায়াৰ নহয়। এতিয়া মই হাজবেণ্ড ৱাইফৰ কাৰণে যোনটো ৰেমেডি কৰোঁ, ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত যিটো কৰোঁ, এইবিলাকৰ একো প্ৰব্লেম নাই। এপাৰ্ট ফ্ৰম ডেট যদি ৰিল চাই আপুনি চাওক, শনি আপোনাৰ ভাল উচ্চ বা তুংগী, এইবিলাক এনেকুৱা এষ্ট্ৰলজিকেল ৱৰ্ড। শনি ভালৰ পিছত যদি আপুনি শনি মন্দিৰত গৈ মিঠাতেল ঢালে, কলা শলিতাৰে যদি চাকি জ্বলায়, আপোনাৰ হোৱা কাম বন্ধ হৈ যাব। শনি ৰেমেডি চব, যদি আপোনাৰ শনিখনত শনি পীড়িত, তেতিয়াহ'লে ইউ গ' ফৰ ডেট, আপুনি সেইটো কৰক।
আৰু শনি কথাটো চালেহে গম পাব শনি 100% এখন বেয়া নে পুৰণি ভাল নে? এনালাইচিছ কৰাৰ পিছত গম পোৱা যায় কিন্তু যধে মতে মই এটাই কৰিম ৰিল চাই ৰেমেডি কৰাটো ঠিক নহয় নৰ্মেল কিছুমান কৰিব পাৰে হয় কিন্তু মানে সেইটো হয়। হেৰি নহয় আৰু এই যে মই এইখিনিতে সুধিব বিচাৰো মানে সোধাৰ কাৰণো আছে দেই মই পিছত ক'ম মই ভিডিঅ'ত ক'বলৈ বেয়া পাইছো হয় এই যে ধৰক শনিৰ কথা ক'লে হয়। শনি মানে দিলে হয় শনিয়ে হয়। দেৰিকে দিয়ে সেইটো কথা যিসকলৰ শনি বেয়া বা যিসকলৰ শনিৰ দ্বাৰা প্ৰভাৱিত তেখেতসকলে অনুভৱ কৰে নিশ্চয় 100% মই গেৰাণ্টি সহকাৰে ক'লো যাৰ শনি বেয়া বা পীড়িত তেওঁ কিবা এটা কাম কৰিব আৰম্ভ কৰিব বাধা আহি যাব কৰিব নোৱাৰিব কৰিবলৈ যাব আধাতে ঘূৰি আহিব লাগিব কামটো নহ'ব বাৰে বাৰে ইণ্টাৰভিউ দিব ৰখি যাব অকণমানৰ কাৰণে চাব মোৰ আমাৰ ওচৰত ফোন আহে অকণমানৰ কাৰণে পাছ কৰিব নোৱাৰে হয় মানে শনি একচুৱেলি প্লেনেটটো এনেকুৱা Saturn is a বহুত ভাৰী প্লেনেট হয় খুব ভাৰী প্লেনেট স্লো মুভিং তো যোনটো হাউচত বহে সেই হাউচটোক মানে আমাৰ যিটো 12টা ঘৰ দুখ কষ্ট আপুনি সহিব লাগিব শনি হৈছে ন্যায়ৰ অধিপতি ন্যায়দাতা মানে কোনোবাই বেয়া কাম কৰিলেও যেতিয়া সাড়ে হাতী বুলি এটা বস্তু আছে 7.5 বছৰৰ দৰ্শকসকলৰ কাৰণে কৈছো 7.5 পুৰা জ্বলাই দিব পুৰা দি দিব আৰু কিন্তু যদি আপোনাৰ সেই শনিটোৱে ভাল আপুনি ভাল কৰ্ম কৰিছে 0ৰ পৰা হিৰো বনাই দিব 7.5 সময়ত বা শনিৰ মহাদশাৰ সময়ত এনেও মানুহ যাৰ শনিৰ মহাদশা আহিব বা অন্তৰ্দশা আহিব মহাদশাতে মেইনলি মহাদশা মানে ইটছ বিগ পিৰিয়ড মহাদশাৰ সময়ত নাইবা 7.5 সময়ত মানুহ খুব বেছি স্পিৰিচুৱেল হয় লৈ যাব মানে ঠেলি লৈ যাব স্পিৰিচুৱেলিটিৰ ফালে মানে ধৰ্মৰ প্ৰতি খুব বেছিকে লৈ যাব মানুহজনক ঠেলি সেইটো কৰাই সেইটো হয় আৰু মানে মই এইখিনি কথা পাতি থাকোঁতে পটককৈ মোৰ মনলৈ আহিলে কথা এটা এই যে ধৰক অধিপতি গ্ৰহ মানে অধিপতি আপোনাৰ নিউমাৰলজিৰ নামৰ সংখ্যা লৈ পেলাই বা ৰাশি লৈ পেলাই সংখ্যা হয় ৰাশি লৈ পেলাইতো সংখ্যা হয় চাগে ৰাশিটো বেলেগ বস্তু আপোনাৰ আমাৰ যে আমুক যে কয় যে আমুক 8ৰ মানুহ 7ৰ মানুহ 4ৰ সেইটো নিউমাৰলজি এষ্ট্ৰলজি বেলেগ সেইটো বস্তু কেনেকে কাউন্ট কৰে নাই সেইটো বেলেগ নিউমাৰলজিটো হৈছে 1ৰ পৰা 9ৰ ভিতৰত মানে 1ৰ পৰা 9ৰ ভিতৰত গোটেই নিউমাৰলজিৰ ক্যালকুলেশন কৰে হয় 1 মানে হৈছে সানৰ নম্বৰ 2 মানে হৈছে বুধৰ নম্বৰ 3 মানে হৈছে জুপিটাৰ 4 মানে হৈছে ৰাহু 5 মানে হৈছে বুধৰ কাৰণে 6 মানে ভিনাছ 7 মানে হৈছে কেতু 8 মানে হৈছে স্যাটাৰ্ণ 9 মানে হৈছে মাৰ্চ মানে মংগল তো সেইটো বেলেগ সেইটো কেনেকে গম পায় এটা ধৰক মই আচ্ছা কেনেকে গম পায় ওকে কেনেকে গম পায় আপোনাৰ ডেট অফ বাৰ্থৰ পৰা দুটা বস্তু থাকে এটা হ'ল ড্ৰাইভাৰ এটা কণ্ডাক্টৰ মানে মূলাংক আৰু ভাগ্যাংক আচ্ছা এটা মোৰ ডেট অফ বাৰ্থটো হৈছে 5 হলে মোৰ নাম্বাৰটো 5 আৰু মোৰ মানে মূলাংক হ'ল 5 এটা কাৰোবাৰ 14 সেইটো 1 প্লাছ নিউমাৰলজিত সববিলাক সিঙ্গেল ডিজিটলৈকে অনা হয় 1 + 4 = 5 সেইটো 5 হ'ব কাৰোবাৰ 23 23 তাৰিখত জন্ম সেইটো 2 + 3 = 5 সেইটো মানে ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থ মানে অকল ডেট অফ বাৰ্থটো নে গোটেই বছৰটো গোটেই সেইটো কৰিলে আমি যোনটো ওলাব সেইটো হৈছে কণ্ডাক্টৰ মানে ভাগ্যাংক গোটেই কেইটা প্লাস কৰি আকৌ সিঙ্গেল ডিজিট হয় মানে আমি ডেট হয় মাহ আৰু বছৰ গোটেই কেইটা প্লাস কৰিলো প্লাস কৰিও যদি সিঙ্গেল ডিজিট নাহে কেতিয়াও ডাবল ডিজিটে আহিব আকৌ সেইটো সিঙ্গেল ডিজিটলৈকে আনি যোনটো পাও সেইটো হৈছে আপোনাৰ ভাগ্যাংক বা কণ্ডাক্টৰ নম্বৰ আৰু ইটো হৈছে মূলাংক হয় মূলাংক আৰু ভাগ্যাংক আৰু মূলাংক আৰু ভাগ্যাংক যদি বেলেগ বেলেগটো হ'বও পাৰে ইয়াতে নিউমাৰলজিত 81 কম্বিনেশ্যন বেলেগ হ'বই হয় কাৰোবাৰ কেতিয়াবা মিলিব পাৰে ইটস ডিফাৰেন্ট ইছ্যু 81 কম্বিনেশ্যন আছে নিউমাৰলজিত তো সেইমতে ক্যালকুলেশন কৰা হয় আৰু যদি ধৰক কোনোবাই নিজৰ মানে মূলাংক গম পালে কথাটো কৈছো ধৰক মই এতিয়া ক'লো যে মই 8ৰ মানুহ গম পালো যে তেতিয়া মই ধৰক কি এনেকুৱা ধৰণৰ কাম কৰিব লাগিব যিটো 8ৰ মানুহ মানে হৈছে আপুনি শনিৰ মানুহ আচ্ছা আচ্ছা মানে স্যাটাৰ্ণ 8 মানে হৈছে স্যাটাৰ্ণৰ কাম কি স্যাটাৰ্ণৰ কাম হৈছে কনষ্ট্ৰাকচন স্যাটাৰ্ণৰ হাৰ্ডৱেৰ আপুনি মানে দোকান দিব পাৰে আপুনি কনষ্ট্ৰাকচনৰ কাম কৰিব পাৰে এইবিলাক শনিৰ কাম
আৰু মানে ভালকে ৰাখিবলৈ হলে সেই গোটেই ৰাশিটো বা মোৰ ধৰক ছাকচেছ হবলৈ হলে বা মোৰ- ৰাশি শব্দটো ইয়াত নাহে মানে আচ্ছা, দুটা বস্তু এটা বেলেগ আছে বস্তু, হয়। ৰাশিটো ইয়াতো আছে হয় দুটা বস্তু এটা কোৱা হয় ছান চাইন এটা হয়। কোৱা হয় মুন চাইন হয় এটা হৈছে চন্দ্ৰ ৰাশি আমাৰ জ্যোতিষত এষ্ট্ৰলজিত আমি চন্দ্ৰ ৰাশিটো চাওঁ মানে বিশেষকৈ বৈদিক এষ্ট্ৰলজি ছান চাইনটো হৈছে কি আপুনিও গম পাব আপোনাৰ এইটো ধৰি লওক আপুনি এষ্ট্ৰলজি নাজানে নাজানো আপোনাৰ যদি সোঁৱৰণীখন উলিয়াই হয় আপুনি চাব সোঁৱৰণীখনত ক'ৰবাত ছ লিখা আছে প্ৰথম ছটো আচ্ছা ছ মানে হৈছে চন্দ্ৰ মানে চন্দ্ৰ গ্ৰহটো যোনডোখৰ চাইড থাকিব হয় সেইটো ৰাশিও এটা আছে ৰাশিটো আপুনি গম নাপায় তো তাত চাপ'জ 1 লিখা আছে হয় চন্দ্ৰৰ লগত 1 লিখা আছে তেতিয়া গম পাব 1 এক নম্বৰ ৰাশিটো হৈছে মেঘ তেনেকে 12টা ৰাশি মেঘ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন হয় তো প্ৰথম যদি আপোনাৰ 1 আছে তেতিয়াহ'লে আপোনাৰ ৰাশিটো হ'ব মেঘ ৰাশি মেঘ। যদি 1 আছে 2 হ'লে বৃষ হ'ব হুম, কিন্তু নিউমাৰলজিত সেইটো নহয় নিউমাৰলজিত কোৱা হয় মাহৰ ক্ষেত্ৰত যে জানুৱাৰীৰ পৰা যদি মাৰ্চৰ ভিতৰত জন্মে এজন মানুহ তেতিয়াহ'লে তেখেতৰ ৰাশিটো এইটো হ'ব যদি এপ্ৰিলৰ পৰা জুনৰ ভিতৰত জন্মে তেতিয়াহ'লে ৰাশিটো এনেকুৱা ধৰণে মাহৰ ওপৰত মাহৰ- ৰাশিটো ইয়াত নাহে নাহে নিউমাৰলজিত মেইনলি আপোনাৰ নম্বৰৰ কথা হয় চববিলাক যিয়ে কেলকুলেশ্যন নহওক কিয় চববিলাক বস্তু ছিংগল ডিজিটলৈ ছিংগল ডিজিটলৈ লৈ অহা তাৰ পিছত কেলকুলেশ্যন কৰা হয় হয় আৰু ছিংগল ডিজিটলৈ অহাৰ পাছত তাৰ পিছতে প্ৰপাৰ হেৰিটো আহিব কৰা যেনেকে এতিয়া ধৰি লওক আপোনাৰ কাৰোবাৰ গোটেই ডেট অফ বাৰ্থটো তেওঁক জানিব বিচাৰিছে মোৰ কাৰণে লাকি নম্বৰটো কি থাকে এইবিলাক লাকি নম্বৰ তাৰপিছত লাকি কালাৰ কি হ'ব আমি Colour কি? নিউমাৰলজি থ্ৰুৱে উলিয়াব পাৰোঁ এইবিলাক হয় তো সেই কেলকুলেশ্যনটো কৰি ছিংগল ডিজিটলৈ আমি কৰিব পাৰোঁ